প্রেস বিবৃতি যোৱা 31/5/2026 ইংৰাজী তাৰিখ ৰবিবাৰে গংগাপুৰত হোৱা ঘটনাটোৰ সম্পৰ্কে আজি আশ্ৰাফুল উলুম মাদ্ৰাছা আমাৰ এই অঞ্চলৰ কুমাৰীকেইটা দেহাৰ কালাগুচি পশ্চিম খাটাৰ কালাগুচি মাকাললবা চেৰাবাৰী অঞ্চলৰ সকলো সমিতি লগ হৈ হত্যাকাৰীক তীব্ৰ গৰিহণা দিয়ে আৰু হত্যাকাৰী ৰোজ ওৰফে আছিকুৰ জানাজা ও কবৰস্থ ৰাজহুৱা কবৰস্থানত কবৰস্থ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে মাধুৰ্য বৰ্মনৰ আকস্মিক মৃত্যুৰ গোটেই অঞ্চলৰ ৰাইজে দুখ প্ৰকাশ কৰে আৰু মাধুৰ্য বৰ্মনৰ পিতৃ মাতৃ তথা সম্পৰ্কীয় ব্যক্তিসকলৰ মানসিক শক্তি দিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। আজি আমি আশ্ৰাফুল উলুম মাদ্ৰাছা কালাগুচি প্ৰাংগণত দেহৰ কালাগুচি পশ্চিম ঘাটৰ কালাগুচি কুমাৰীকেইটা মাকালডবা আৰু চেৰাবাৰী এই সকলোকেইখন গাঁৱৰ সমাজে মিলি আমি এটা সিদ্ধান্তত উপনীত হৈছো যি আকস্মিকভাৱে মাধুৰ্য বৰ্মনৰ যি হত্যাকাণ্ড হলে হত্যাকাণ্ডত জড়িত যিজন অপৰাধী তেওঁৰ নাম ৰজালী ওৰফে আছিক তেওঁৰ যি জানাজা আৰু কবৰস্থ এই কাৰ্যসূচীটো আমি এই গাঁও মিলি আজি এই মাদ্ৰাছা প্ৰাংগণত এটা সিদ্ধান্ত গ্ৰহণ কৰিছো যে তেওঁ ৰাজহুৱাভাৱে কোনো ধৰণৰ জানাজা ইয়াত দিয়া নহব আৰু কবৰস্থানত আমাৰ ৰাজহুৱা কবৰস্থানত আমাৰ কোনো ধৰণৰ কবৰস্থ কৰা অনুমতি দিয়া নহব। সম্পূৰ্ণভাৱে আমাৰ এই গাঁও মিলি এই মাদ্ৰাছা প্ৰাংগণত এইটো এটা সিদ্ধান্ত লোৱা হৈছে যে তেওঁক ইয়াৰ পৰা বৰ্জন কৰা হ'ল। মানে আমাৰ তেওঁৰ এই কবৰস্থ আৰু জানাজাৰ লগত সম্পূৰ্ণ তেওঁলোকৰ ব্যক্তিগত কথা, আমাৰ ৰাইজ ইয়াৰ লগত কোনোভাৱে জড়িত নাই। আমি গোটেইখন গাঁও মিলি আজি এই স্থানত আমি সিদ্ধান্ত গ্ৰহণ কৰিছো, ইয়াৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাই। আৰু এই চেগতে আমি আমাৰ এই গাঁৱৰ সকলো সমাজে মাধুৰ্য বৰ্মনৰ আকস্মিক মৃত্যুত আমি দুখ প্ৰকাশ কৰিছো। এজন সুদক্ষ ডেকা এজন তেজাল যুৱকৰ মৃত্যুত আমাৰ সকলোৱে দুখ প্ৰকাশ কৰিছো। আমি আশা কৰো, আমি সকলোৱে প্ৰাৰ্থনা জনাইছো ভগৱানৰ ওচৰত যাতে তেওঁ বিদেহী আত্মাই চিৰশান্তি লাভ কৰে।